অহাকালি ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া অসম ভ্ৰমণত আহিব আৰু কালি নতুনকৈ নিৰ্মাণ হোৱা ভাৰত ৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈ এয়াৰপোৰ্টত হাতেৰে হ'ব। এই সভাত কামৰূপ ভাৰতীয় জনতা পাৰ্টি সাংগঠনিক জিলাৰ পৰা হাজাৰ হাজাৰ মানুহে তাত অংশগ্ৰহণ কৰি প্ৰস্তুতি চলি আছিলে। প্ৰস্তুতিৰ বুজ ল'বলৈ মই ইয়াত আহিছিলোঁ। দেখিছোঁ যে ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তা বহুত উৎসাহত আছে আৰু অহা দিনবোৰত নিৰ্বাচনতো এই ছবিটোহে আমি দেখিবলৈ পাই আছোঁ যে এই চিটবোৰত কংগ্ৰেছৰ নামগন্ধ আমি দেখিবলৈ আমি ইলেকশ্যন মোডতে থাকোঁ। যিকোনো ইলেকশ্যনৰ পিছত আমি শুই নাযাওঁ। নেক্সট ইলেকশ্যনৰ কাৰণে আমি প্ৰিপাৰেশ্যন কৰোঁ। ভাৰতীয় জনতা পাৰ্টি এক ভাইব্ৰেণ্ট অৰ্গেনাইজেশ্যন, যিটো নিৰন্তৰ কাম কৰি থাকে, নিৰন্তৰ ৰাইজৰ মাজত থাকে। ইলেকশ্যন আহিলেই যে কাম হয় তেনেকুৱা নহয়। ইলেকশ্যন যেতিয়া নাথাকে, প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ হৈছে নে নাই, কোনো হিতাধিকাৰীয়ে পাইছে নাই পোৱা, চৰকাৰী আঁচনিবোৰ কেনেকৈ তললৈ লৈ যাব পাৰি, দুখীয়াক চাউল দিয়া আঁচনি কেনেকৈ তললৈ লৈ যাব পাৰি, তাৰ ওপৰতো পাৰ্টীয়ে চৰ্চা কৰে। কিমানটা কাৰ্যসূচী আহি আছে, কিমান সময়ৰ কাৰণে কেইবাটা কাৰ্যসূচী আছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিস্তৃতভাৱে গোটেই কাৰ্যসূচীৰ বিষয়ে অসমৰ ৰাইজক জনাইছে। আকৌ এবাৰ কৈ দিয়াৰ প্ৰয়োজন নাই। কিন্তু কালিৰ পৰা তেখেতৰ কাৰ্যসূচী দুপৰীয়াৰ পৰা আৰম্ভ হ'ব আৰু অহাকালি দুপৰীয়াৰ পৰা আৰম্ভ হ'ব। তাৰ আগদিনা ৰাতিপুৱা তেখেতে নামৰূপ যাব, তেতিয়ালৈ এক ৰাতি তেখেত গুৱাহাটীত ইমানবোৰ কাৰ্যসূচীৰ মাজত এতিয়াও জুবিন গাৰ্গৰ নাম উল্লেখ কৰা কাৰ্যসূচী নাই। এয়া এটা পৰিতাপৰ কথা নহয় জানো? ইমানবোৰ কাৰ্যসূচীলৈ আহিব, জুবিন গাৰ্গৰ নাম উল্লেখ কৰা এটাও কাৰ্যসূচী নাই। এই দুদিনীয়া বুজা নাই মই। তেখেত এটা বিশেষ অনুষ্ঠানলৈ আহি আছে। জুবিন গাৰ্গক তেখেতে শ্ৰদ্ধাঞ্জলি দিলে। মন কী বাত তেখেতৰ যিটো প্ৰগ্ৰাম যিটো আছে তাত তেখেতে কথাটো ক'লে আৰু যিখিনি কৰিব লগা আছিল চৰকাৰ দলৰ তৰফৰ পৰা চব হৈছে। তাৰ কথা আপোনালোকৰ মনত আছেনে নাই যে জুবিন দাৰ জন্মদিনৰ দিনা 126টা জেগাত আমি ৰক্তদান, 59টা জেগাত আমি ৰক্তদান, 52টা জেগাত আমি ৰক্তদান শিবিৰ পাতি ভাৰতীয় জনতা পাৰ্টীয়ে নিজৰ তেজ দি জুবিন গাৰ্গক আমি শ্ৰদ্ধা জনাইছোঁ। তেনেকৈ নহয়, তেনেকৈ নচলে। এটা ফিক্স প্ৰগ্ৰাম লৈ তেখেত আহি আছে, তথাপিও বিশেষ যদি কিবা থাকে